হয় আচলতে উখল মাখল পৰিৱেশ পুনৰ কৈছোঁ যে উখল মাখল পৰিৱেশ পাঠশালা আৰু এই মুহূৰ্তত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এই সমদল সাজু হৈছে সম্পূৰ্ণৰূপে মই এই দৃশ্য দেখুৱাই আছোঁ এয়া মহিলাৰ জোনা নামৰ দৃশ্য আচলতে বহুত সংস্কৃতিৰে ভৰি আছে বজালী যাৰ কাৰণে অজস্ৰ সংস্কৃতি বজালীত প্ৰদৰ্শন কৰা হৈছে এই মুহূৰ্তত মই এগৰাকী স্থানীয় ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ বজালীৰ যি সংস্কৃতি সুন্দৰকৈ প্ৰদৰ্শন কৰা হৈছে অভূতপূৰ্ব সমদল অভূতপূৰ্ব শোভাযাত্ৰা কেতিয়াও দেখা নোপোৱা বিধি বাট নোপোৱা অৱস্থা সাংঘাতিক ৰাজ হৈছে আজি গোটেই পাঠশালা উদুলি মুদুলি গতিকে শোভাযাত্ৰা ইমান বৰ্ণাঢ্য হৈছে যে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰে অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনে এক অভূতপূৰ্ব শোভাযাত্ৰা বাহিৰ কৰিছে লোকে লোকাৰণ্য পৰিৱেশ যেনিয়ে যায় সেনিয়ে খালী শোভাযাত্ৰা লোকাৰণ্য পৰিৱেশ এক সুন্দৰ পৰিৱেশ আমি সেই দৃশ্য দেখুৱাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলন ভূমিত পৰিণত হৈছে আচলতে মহাতীৰ্থত পৰিণত হ'বলৈ গৈছে এতিয়া বজালী বিভিন্ন সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠী আহোমৰ সংস্কৃতিৰ পৰা আদি কৰি বিভিন্ন দল আহিছে জিকিৰ জাৰি গাইছে আমি জিকিৰ জাৰিৰ দৃশ্য কিছুলৈ দেখিব বিচাৰিম থলুৱা মুছলমানৰ এইসকলৰ কৃষ্টি যি জিকিৰ জাৰি সেয়া প্ৰদৰ্শন কৰা হৈছে সমান্তৰালকৈ সকলো ইয়াৰ যি সংস্কৃতি সকলো দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে কোনো কাৰণত যাতে কোনো সংস্কৃতি ৰৈ নাযায় তাৰ কাৰণে সুন্দৰ প্ৰয়াস এয়া নাগাৰা নাম বজালীৰ নাগাৰাম কিছু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত আহোমৰ যি সংস্কৃতি সেই সংস্কৃতি দেখুৱাবলৈ যত্ন কৰিম কি সুন্দৰকৈ আচলতে মহিলাসকল আহিছে গুৱাহাটীৰ যে আহোম সমাজ এই গুৱাহাটীৰ আহোম সমাজে আহিছে সুন্দৰকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে মই তেওঁলোকৰ মনোভাৱ জানিব বিচাৰিম ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ আহোমৰ আমি প্ৰতিনিধিত্ব কৰিবলৈ আহিছোঁ আহোম সম্প্ৰদায়ৰ আহোম সংস্কৃতিৰ হৈ আহিছোঁ আমি কেনেকুৱা লাগিছে আজিৰ এই সুন্দৰ এক সময়ৰ সাক্ষী হৈছে পাঠশালাৰ এই সাহিত্য সভা সপ্তম অধিৱেশন সঁচাকৈ এক মানে ভাবিব নোৱাৰা মানে ভাল লাগিছে অনুভূতি হৈছে আমাৰ আমি ৰাতিপুৱাই আজি গুৱাহাটীৰ পৰা আহিছোঁ প্ৰায় 28 গৰাকী আমাৰ মহিলা আহোমৰ হৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই সঁচাকৈ বহুত নিজকে ভাল লাগিছে আৰু নিজকে ভাল লাগিছে সৌভাগ্যৱান বুলি হৈছে সঁচাকৈ এক বিৰল অনুভূতি আমি আনফালে কিছু দৃশ্য দেখুৱাব বিচাৰিম কাৰ্বি জনগোষ্ঠীৰ কিছু গাভৰু আছে কাৰ্বি জনগোষ্ঠীৰ প্ৰদৰ্শন কৰিছে মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম ক'ৰ পৰা আহিছে আজিৰ এই সুন্দৰ নান্দনিক দৃশ্য নান্দনিক সমদলৰ সমভাগী হৈছে কি ক'বা ভাল লাগিছে আজি ক'ৰ পৰা আহিছে আপোনালোকে আমি কটন ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ কাৰ্বি ইউনিটৰ আমি চব কাৰ্বি আংলং পৰা আহিছোঁ কাৰ্বি জনগোষ্ঠীৰ কিছু আপোনালোকে পৰিৱেশন কৰিব চেষ্টা কৰিছে হয় এয়া কাৰ্বিসকলে তেওঁলোকৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী তেওঁলোকেও যে কাৰ্বিৰ জনগোষ্ঠী সেয়া তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে আন এটা আমি যদি চাওঁ গাৰো সংস্কৃতি বৰ সুন্দৰকৈ গাৰোসকলৰ সংস্কৃতি প্ৰদৰ্শন কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোক আহি এইদৰে সাজু হৈছে সমদলত অংশগ্ৰহণ কৰাৰ কাৰণে মই এগৰাকী গাৰো গাভৰুৰ কাষলৈ যাব বিচাৰিম কেনেকুৱা লাগিছে নিজৰ জাতিটোৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত মিলন ভূমি দেখিবলৈ পোৱা গৈছে ভাল কেনেকুৱা লাগিছে এই মুহূৰ্তত ভাল লাগিছে আৰু এয়া গাৰো জনগোষ্ঠীৰ আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত চাহ বাগিচাৰ ঝুমুৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ চাহ বাগিচাৰ ঝুমুৰৰ কিছু গীত শুনাব বিচাৰিছোঁ চাহ বাগিচাৰ গাভৰুসকলে সুন্দৰকৈ প্ৰদৰ্শন কৰিছে আৰু এতিয়া শৰণীয়া কছাৰী কৃষ্টি দল আহিছে গড়েশ্বৰৰ পৰা আহিছে শৰণীয়া কৃষ্টি দল মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ শৰণীয়া কছাৰী দলৰ আপোনালোকৰ সংস্কৃতি সুন্দৰকৈ প্ৰদৰ্শন কৰা হৈছে এক নান্দনিক সমদল কি ক'ব হয় আজি আমি গড়েশ্বৰ অঞ্চলৰ শৰণীয়া কৃষ্টি দলৰ পৰা আমি ইয়াত মানে পৰিৱেশন কৰাৰ কাৰণে আহিছোঁ আহি খুব আমি নথৈ আনন্দিত হৈছোঁ